এনেকৈ মন মাৰি উৰাইছ যে? মা, মোৰ লগৰ কেইজনী মোৰ লগত কলেজলৈ নোযোৱা হ'লেও অকলে অকলে যাবলগীয়া হৈছে আজিকালি। সেইকাৰণে মনটো অলপ বেয়া লাগি আছে। আৰু তোৰ লগত আকৌ সিহঁতে কিয় নোযোৱা হ'ল? মা, তই যে সিদিনাখন বিয়া ঘৰত বিয়াৰ খোৱা পাতবিলাক পেলাইছিলি, সেইকাৰণে সিহঁতে বোলে মোৰ লগত যাবলৈ লাজ পাইছে। সিহঁতে তোক তেনেকৈ কৈছে? মা, বিয়াত সেনেকৈ খোৱা পাত পেলোৱা, লোকৰ ঘৰত কাম কৰা, এনেকুৱা মানুহৰ লগত বোলে সিহঁতে বোলে যাব নোৱাৰে। লোকৰ ঘৰত কাম কৰালৈকে বোলে ঠিকেই আছিল, কিন্তু সিদিনাখন বিয়া ঘৰত তোক সকলোৱে পাত পেলোৱা দেখিলে। সেইকাৰণে এতিয়া তেনেকুৱা এজনী মানুহৰ জীয়েকৰ লগত বোলে সিহঁতে বান্ধৱী নাপাতে। সিহঁতে মোৰ লগত বোলে কলেজলৈ নাযায়, মোক অকলে যাব দিছে। হে ভগৱান, কি আচৰিত! আৰে মইতো কাৰো চুৰ কৰা নাই। ঘৰখন চলিবলৈ কিমান টান সেই কথা মইহে বুজি পাওঁ। এফালে বেমাৰী দেউতাৰক ঔষধ দিব লাগে, এফালে তোক কলেজৰ ফিজ দিব লাগে, গাড়ীৰ পইচা দিব লাগে। কিমান কষ্ট কৰি মই ঘৰখন চলাইছোঁ সেয়া সিহঁতে কি বুজি পাব? সিহঁতৰ কথা বাদ দিছোঁ। তইও আকৌ মই সেইবোৰ কাম কৰাৰ কাৰণে লাজ পাইছ নেকি? নাই মা, মই আকৌ কিয় বেয়া পাম? মই বিয়া নাপাওঁ মা। তই মোক কৰ্ম কৰি খুৱাইছ, পঢ়ুৱাইছ, শুনোৱাইছ, পিন্ধাইছ। মোক আৰু তাতকৈ কি লাগে মা? সিহঁতে মোৰ লগত নাযাওক, মই অকলে যাম। ঠিকে আছে দে, তেনেকুৱা কিছুমান মানুহৰ পৰা আঁতৰি থকাটো ভালেই। সিহঁতৰ নিচিনা আমাৰ ঘৰত ধন টকা পইচাৰ ভৰি থকা নাই নহয়, যে আমি ঘৰতে বহি সকলো পাই যাম। লোকৰ ঘৰত কিবা এটা কৰিবলৈ নগ'লেনো ক'ৰ পৰা টকা পাম? হ'ব দে মা, মই গৈ থাকোঁ। মনটো অলপ বেয়া লাগি আছিল, কিন্তু মনটো বুজাব লাগিব। কোনো কাৰো লগত কেতিয়াও নাযায়, কাৰণ মানুহবোৰ সলনি হ'বলৈ বেছি সময় নালাগে মা। সিদিনালৈকে মোৰ লগত নলে গলে লগা বান্ধৱীকেইজনী আজি মোক তেনেকুৱা ক'লে। মই সিহঁতৰ লগত যোৱাটো বাদ দিছোঁ মা। মই অকলে অহা যোৱা কৰিম। হ'ব দে মুনু, তই যা, নহ'লে কলেজলৈ দেৰি হ'ব এতিয়া। মই গৈ থাকোঁ মা, তই যাবি? হ'ব দে, যা। আহোঁতে কিবা এটা খাই আহিবি আকৌ। পইচাবোৰ তই নোখোৱাকৈ সামৰি নথবি। অত সময়লৈকে ক্লাছবোৰ কৰে, কিবা এটা খাই নাহিলে বৰ ভোক লাগিব। তোক মই সময়মতে পইচাটো যোগাৰ দিছোঁ নহয়। তই কিয় হোটেলত কিবা এটা নোখোৱাকৈ গুচি আহ? মই শুনিছোঁ নহয় কাৰোবাৰ মুখত, লগৰ কেইজনীয়ে বোলে খাই থাকিলে তই একো নাখাৱ। তই কিবা এটা খাবি সোণজনী। ইমান সময়লৈকে থাক, কষ্ট হ'ব নহয়, ভোকত নাথাকিবি। মই যিমান কষ্ট কৰিব লাগে কৰিম নহয়। তই মাথো ভালদৰে পঢ়া শুনা কৰি তই কিবা এটা কৰাৰ চিন্তা কৰিবি। আচলতে মা, মই তোৰ কথা চিন্তা কৰিয়ে কেতিয়াবা নাখাওঁ। হ'ব দে, মই বেছিকৈ ভোক লাগিলে খাম নহয়, তই মোৰ কাৰণে চিন্তা কৰিব নালাগে। আহোঁ মা। আয়ো মা, কঁকালটো ইমান বিষাইছে নহয়। তলে মূৰ কৰিব নোৱাৰা হৈছোঁ। লোকৰ ঘৰত কাম কৰিবলৈ আহিছোঁ, এতিয়া নকৰিলেওতো নহয়। মানুহজনৰ বেমাৰৰ কাৰণে ঔষধ পাতি আনিব লাগে। নানিলেও নহয়। ইফালে ছোৱালীজনীক পঢ়াবৰ কাৰণে কিমান যে টকা দৰকাৰ। য'তে জীৱন তাকে কৰোঁ, নিজৰ দেহাটোৰ কথা ভাবিবলৈ এৰিয়ে দিছোঁ আৰু। এইকেইদিন ৰাতিটো বিষত থাকিবই নোৱাৰা হৈছোঁ। তলে মূৰ কৰিলে দেখোন বিষটোৱে একেবাৰে কেজেক মাৰে। উপায় নাই আৰু, কৰিবই লাগিব। আৰে পমিলা বা, কি হ'ল? তোমাৰ দেখোন আজি চোতালখন সাৰোঁতে ইমান সময় লাগিছে। নক'বা আৰু বোৱাৰী, বুজিছানে? মোৰ কঁকালৰ বিষো লাহে লাহে সাৰিছোঁ। কি কৰিবা আৰু, দেহাটোৰ অৱস্থা নাইকিয়া হৈছে। তাকেহে, আপুনি বৰ কষ্ট কৰে দেই। মোৰ যে আপোনালৈ বেয়াই লাগে। এফালে আপুনি বেমাৰী মানুহজনকো প্ৰতিপাল কৰি আছে, দৰৱ পাতি খুৱাই আছে, আকৌ এফালে ছোৱালীজনীকো পঢ়ুৱাই আছে। সঁচাকৈ মোৰ যে আপোনালৈ বৰ বেয়া লাগে। কি কৰিবা, ভগৱানে আমাৰ দৰে দুখীয়া কপালত এইবোৰকে লিখিলে। উপায় নাই, মোৰ যি হয় হওক, মই তাক লৈ চিন্তা নকৰোঁ। মোৰ ছোৱালীজনীক মই যদি ভালকৈ পঢ়ুৱাই শুনাই মানুহ কৰিব পাৰোঁ, মোৰ মানুহজনক যদি সুস্থ কৰিব পাৰোঁ, তাতকৈ আৰু মোক একোৱেই নালাগে। কৰিব। ভগৱানে আপোনাৰ দুখ কষ্টবোৰ দেখিছে নহয়। চাবচোন, এদিন আপোনালোকৰ ভাল হ'বই হ'ব। জানো আৰু ভগৱানে চকু মেলি চাই নে নাচায়। এটা কথা নহয়, আপোনালোকৰ নিয়ৰেচোন পৰীক্ষাবোৰ দিব পাৰে। এতিয়া টেটৰ পৰীক্ষা আহিছে, আৰু কত যে কি পৰীক্ষা দিবলৈ ওলাই আছে। অসম চৰকাৰে ইমানখিনি চাকৰি দি আছে। তাই এপ্লাই কৰিছেনে নাই? কৰিছে বোৱাৰী। তাই যি য'ত পাইছে সকলোবোৰ এপ্লাই কৰি আছে। কলেজ পঢ়াৰ লগতে তাই সেইবোৰতো মূৰ ঘমাই ফুৰিছে। এতিয়া ভগৱানে কি কৰে আৰু। অহা মঙলবাৰে পৰীক্ষা আছে নহয়।
এটা পৰীক্ষা দিবলৈ যাব, কি হয় আৰু। ভালকৈ অকণমান মনোযোগ দি পঢ়িবলৈ ক'ব। পৰীক্ষাটো ভাল হ'লে কিবা এটা যদি চাকৰিত তাই মূৰটো সোমাব পাৰে, তেতিয়াহ'লে আপোনাৰ দুখ কষ্টবোৰ বহুখিনি কমিব। হয় দিয়া, ভগৱানক পুৱা গধূলি তাকেই কামনা কৰিছোঁ। মইনো আৰু কিমান দিন লোকৰ ঘৰত কাম কৰি খুৱাম। দিনক দিনে বয়স বাঢ়ি আহিছে, কাম কৰিব নোৱাৰা হৈ আহিছোঁ। এনেকুৱা সময়ত যদি ছোৱালীজনীয়ে কিবা এটা কৰি আমাক পোহপাল দিব পাৰে, তেতিয়া আৰু চিন্তা নাই। কিন্তু তাই যদি একো এটা কৰিব নোৱাৰে, আমাৰ কি হ'ব কোৱাচোন। নাই প্ৰমীলা বাই, আপুনি চিন্তা নকৰিব। ভগৱানে কষ্টৰ মূল্য সকলোকে দিয়ে, আৰু আপোনালোকেও পাব। জানো কি হয় আৰু। হ'ব দিয়ক, আহক এতিয়া। মই চাহ বনাইছিলোঁ, চাহ অকণমান খাই লওক। তাৰপাছত মই কাপোৰ অলপমান উলিয়াই থৈছিলোঁ, সেইখিনি ধুই দিবহি। ঠিক আছে বোৱাৰী, ব'লা। মোৰ অকণমান আছে, সেইকণ ধুই লওঁ, তাৰপিছত কৈ আছোঁ। বোৱাৰীজনী বৰ ভাল। ইমান ধনী মানুহ ঘৰৰ বোৱাৰী হৈও অলপো অহংকাৰ নাই। মোক যে কিমান উৎসাহ দিয়ে এই বোৱাৰীজনীৰ কথাবোৰে, মোক বহুত বেছি উৎসাহ দিয়ে। মই কষ্ট কৰিবলৈ সাহস পাওঁ। যাওঁ সোনকালে এইকণ খাই লৈ আকৌ কাপোৰখিনি ধুবলৈ আছেই নহয়। কেনেকুৱা হ'ল? তই দেখোন আজিকালি আমাৰ ফালে নোযোৱাই হলি। কিয়, নন্দিনীয়ে কোৱা নাই নেকি তাইৰ লগত আমি কিয় নাথাকোঁ? কি দৰকাৰ পৰিছে আপোনালোকৰ ঘৰলৈ আমি গৈ থাকিবলৈ? কৈছে বাৰু, কথাটো কিন্তু বৰ এটা ভাল হোৱা নাই। তহঁতেতো সৰুৰ পৰা একেলগেই ডাঙৰ দীঘল হৈছ। মইনো লোকৰ ঘৰত কাম কৰিলোঁ বুলি তহঁতে লাজ পাব লাগেনে? তহঁতেনো মোৰ ছোৱালীজনীক তহঁতৰ লগত যাবলৈ দিব নোৱাৰনে? তাইওতো তহঁতৰ লগত একেলগতেই ডাঙৰ দীঘল হৈছে। মই লোকৰ ঘৰত কাম কৰাৰ বাবে তাইক তহঁতে কিয় ইমান অৱহেলা কৰিছ? নকৰিবিচোন, তাই বৰ মন মাৰি থাকে অ'। তাৰপৰা আমি কি কৰিব লাগে? তাই মন মাৰি থাকক বা যিয়ে কৰি নাথাকক। অতদিনৰ পৰা লোকৰ ঘৰে ঘৰে কাম বালি বাই হৈ পেলাই কাম কৰি থকালৈকে ঠিকেই আছিল। তেতিয়া ইমান মানুহে নাজানিছিল। কিন্তু বিয়াটো যেতিয়া দিছপাত পেলাবলগীয়া হৈছে আৰু অৱস্থাটো, তেনেকুৱা মানুহৰ ঘৰৰ ছোৱালীৰ লগত আমাৰ কোনো সম্বন্ধ নাই। তাই আমাৰ বান্ধৱী কেতিয়াও হ'ব নোৱাৰে। আমিও লাজ পাওঁ নহয় আমাৰ বান্ধৱী বুলি বেলেগৰ আগত চিনাকি দিবলৈ। বিয়াত বুলি ক'লে কিমান মানুহ গোট খায়। সকলোৱে যেতিয়া দেখি যায় যে নন্দিনী মাকে চোৱাপাত পেলাই ফুৰিছে, তেতিয়া নন্দিনী আমাৰ বান্ধৱী বুলি ক'বলৈ আমি লাজ পাওঁ। ইয়াত আপুনি আমাক বেয়া পাই একো লাভ নাই। কি কৰিবি, তহঁতেতো জানই ন খুৰাৰৰ বেমাৰ। কিমান দিন হ'ল পৰি আছে। ঔষধ খুৱাই আছোঁ কাৰণে মানুহজন যেন তেন ঠিক হৈ আছে। ইফালে নন্দিনীকো কিমানখিনি পইচা দি থাকিব লাগে। ক'ৰ পৰা পামনো কচোন? মই যদি লোকৰ ঘৰত কাম বনবোৰ নকৰোঁ, মই বাৰু ক'ৰ পৰা পইচা পাম? সেইকাৰণেহে মইতো কোনো চুৰ তাৰি কৰা নাই। তহঁতেনো কিয় এনেকুৱাখন কৰিছ? আমাৰ ছোৱালীজনী আজিকালি বৰ মন মাৰি থাকে। লগ বান্ধৱী কোনেও তাই লগ নিদিয়া হ'ল। হ'ব, আমি তাইৰ লগত এনেও নাথাকোঁ। যিমান ক'লেও লাভ নাই। তাইক কৈয়ে দিছোঁ, আমাৰ কাষ চাপিবলৈ মানা কৰিছোঁ। বাৰু হ'ব দে, সেইবোৰ কথা বাদ দে। তোৰ পৰীক্ষা কেনেকুৱা হ'ল সেইদিনাখন কচোন? আমাৰ নন্দিনীৰ পিছে ভালেই হৈছে বুলি কৈছে। ভগৱানেহে জানে আৰু তাই চাকৰিটো পাবনে নাই। মোৰ ভালেই হৈছে, মই কনফিডেণ্টত ক'ব পাৰোঁ মই চাকৰিটো পামেই। কিন্তু নন্দিনীয়ে যে চাকৰি পাব হৈছে আৰু। কিয়, আমাৰ নন্দিনীয়ে চাকৰি পোৱাটো তই কিবা নিবিচাৰ নেকি? নিবিচাৰোঁ, কিয় বিচাৰিম? আপোনালোকৰ দৰে মানুহবোৰে আইতাৰ ঘৰত কাম কৰি থাকিলেই ভাল লাগে। তাইকো চাকৰি পাবলৈ হ'লে আপোনালোকৰ সেইবোৰ কৰা বন্ধ হ'ব যে, সেইকাৰণে। হে ভগৱান, তই কেনেকৈ এনেকৈ ক'ব পাৰ হা? তই আমাৰ নন্দিনীৰ লগৰ কাৰণে তোক মই নিজৰ ছোৱালীৰ দৰে ভাবিছিলোঁ, মৰম কৰিছিলোঁ। আৰু তই আমাৰ ঘৰৰ কথা এনেকৈ ভাবিব পাৰিলি? পাৰিলোঁ, কিয় নোৱাৰিম? ভিক্ষাৰী সদায় ভিক্ষাৰীয়ে। ভিক্ষাৰীবোৰ কেনেবাকৈ ধনী হৈ গ'লে সহ্য কৰিবলৈ বৰ টান হয় অ'। হে ভগৱান, তই এনেকৈ ক'ব পাৰিলি? বেয়া পাই কি লাভ আছে? ভিক্ষাৰী সদায় ভিক্ষাৰী হৈ থাকিলেই ভাল লাগে। যাওঁ পাই, এইবোৰৰ লগত কোনে কথা পাতি থাকেনো? ৰাম ৰাম, সঁচাকৈ মানুহ সলনি হ'বলৈ দুদিনো নালাগে। যিজনী ছোৱালী মই ঘৰত ভালকৈ কিবা এটা বনালে লগৰ ছোৱালী বুলি খাবলৈ মাতি আনো, ইমান মৰম কৰোঁ, সেইজনী ছোৱালীয়ে আজি আমাৰ ঘৰৰ বিষয়ে এনেকৈ ক'ব পাৰিলে। সঁচাকৈ দুখীয়া মানুহৰ কাৰণে এই পৃথিৱীখনত জীয়াই থকাটো বৰ টান হৈ পৰিছে। হে প্ৰভু, চকু মেলি চাবা আৰু মোৰ কষ্টৰ ফল যেন তুমি দিয়া আৰু। খুৰাদেউ, মায়ে চেনি 1 কেজি আৰু বিস্কুট 2 পেটি বাকীকে খুজিছিল, দিব পাৰিব নেকি? নাই নহ'ব দেই, বাকী দিয়া বন্ধ কৰিলোঁ মই। এতিয়া ইয়াত বাকী চাকি বিচাৰি মোৰ মূৰটো খাই থাকিবি দেই। মায়ে পৰহিলৈকে দি দিব, মানে মাৰ হাতত পইচা নাই। মায়ে কামৰ পইচা পৰহিলৈ পাব, পৰহিলৈ আহি দি থৈ যাম। নাই দিব নোৱাৰোঁ বুলি কৈছোঁ নহয়। হ'ব দিয়ক খুৰা, ইমান খং কৰিব নালাগে। আজিলৈকেতো আপোনালোকৰ দোকানত আমি টকা দিয়েই খাই আছোঁ মাল, কোনোদিন বাকী কৰা নাই। আজি প্ৰথম খুজিছিলোঁ, আপুনি নিদিওঁ বুলি ক'লে। হ'ব দিয়ক,
নালাগে। কি হলো খুৰাদু? এই লগত আপুনি কি কথা পাতি আছে? নকবি আৰু বুজিছনে, বাকী লাগে বোলে। আৰে বাকী নিদিওঁ বুলি কৈছো নামানে। এইবোৰৰ বাকী দি মৰিব বিচাৰিছে। এইবোৰে ধাৰ মাৰিব ক'ৰ পৰা? লোকৰ ঘৰত মাকে কাম কৰি যিকেইটকা পায় বাপেকক ঔষধ খুৱাবলৈ আৰু তাইক পঢ়াবলৈ হৈছেহে। নাই মই এইবোৰক বাকী দি মৰিব নোৱাৰো দেই। তোৰ কি লাগে ক? আপোনাৰ দোকানত থকা ভাল ভাল বেকাৰী পেকেট আছেনে নাই? সেয়া নিবলৈ আহিছোঁ। কাইলৈ আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিব নহয়। পাছ কৰি চাকৰিটো পামেই যেতিয়া ৰাইজকতো চাহ একাপ ভালকৈ খুৱাব লাগিব ন। দেউতাই বাৰু মিঠাই আনিম বুলি কৈছে। মিঠাইটো কাইলৈ আনিম। আজি ভাবিছোঁ বেকাৰী পেকেট দুটামানকে নি থওঁ। কিন্তু মোৰ হাতত পইচা নাই দেই। দেউতাইহে দিবহি পিছত। ঠিক আছে, তহঁতৰ পইচালেনো মই চিন্তা কৰিম নে? আগৰো 2500 মান বাকী আছে নহয়, তাতে লিখি থৈ দিম দে। আমাৰ পইচালৈ চিন্তা কৰিব নালাগে। যাওক বেকাৰী পেকেট লৈ আহক। মই আকৌ সোনকালে ঘৰলৈ যাব লাগিব। ঘৰ দুৱাৰবিলাকৰ চাফ চিকুণ কৰি থওঁ। কাইলৈ কিমান মানুহ গোট খাই ঠিক নাই নহয়। পৰীক্ষাৰ ৰিজাল্ট দিব যে। পৰীক্ষাত পাছ কৰিলেতো চাকৰি ফিক্স আৰু তহঁতৰ। কিবা এটা খুৱাই দে আৰু মোকো। খানা চানা পাতিলে মাতিবি। কি যে কয় খুৰা, দেউতাই খাচী এটা আনিয়ে থৈছে খানা খাবৰ কাৰণে। কাইলৈ ৰিজাল্টটো দিয়াৰ পিছতে আৰু খানা আৰম্ভ। টেনচনেই নাই। হ'ব দে, কাইলৈ খানাটো তেতিয়াহ'লে তহঁতৰ ঘৰত ওলালে আৰু টেনচন নাই দে। মোৰ পৰীক্ষা ভাল হ'লে আমাৰ মায়েও কৈ আছে গাঁৱৰ মানুহখিনিক কিবা এটা খুৱাম বুলি। তই চিন্তাই কৰিব নালাগে। তই কি পৰীক্ষাত পাছ কৰি চাকৰি কৰিবি হা? তহঁতৰ নিচিনা মানুহৰ কপালত ভগৱানে কেৱল লোকৰ ঘৰত কাম কৰাটোহে লিখে, চাকৰি নিলিখে, বুজিলি? হ'ব বাৰু দে, তই ফেইল কৰিলে মানে নাকান্দিবি। আমাৰ ঘৰলৈকে গুচি আহিবি, কামখিনি কৰি দিবি, খানাটো খাই যাবি ফ্ৰীকে। মাৰকো লৈ আহিবি। বাচনে বৰ্তনে গোটেইখিনি ধুব লাগিব নহয়। নিহা, তই কথাবোৰ কিয় এনেকৈ ক? মই দুখীয়া হ'লো বুলি? মই কি পৰীক্ষাত পাছ নকৰিম বুলি ক'ৰবাত লিখা আছে নেকি? কিয় এনেকুৱা কথাবোৰ ক হা? আৰে মোৰ মায়ে লোকৰ ঘৰত কাম কৰে কাৰণে তহঁতে মোৰ লগে এৰি দিলি। তাত মোৰ কোনো আপত্তি নাই, কিন্তু এনেকুৱা ধৰণৰ কথা কৈ মোৰ মনত অন্তত দুখ নিদিবি প্লিজ। তহঁতে কথা পাতি থাক দেই। নেহা ৰ, মই তোৰ বেকাৰী বিস্কুটটো বেটি লৈ দেখিম নহয় কাইলৈ। কালি জাল ভাল হয়, কালি জাল বেয়া হয়। বৰ একেবাৰে আশা কৰি মানুহক চাহ খুৱাবলৈ চেনি নিবলৈ আহিলি, তাকো বাকীকে ভাত আৰু নিদিওঁ বুলি ক'লে। হ'ব দে নেহা, তোলৈ শুভেচ্ছা থাকিল। তোৰ যাতে পৰীক্ষা ভাল হয় আৰু তই যাতে চাকৰিটো পাৱ। শুভকামনা থাকিল দে। মই আহিছোঁ। তোৰ একেবাৰে দোকান পালোগৈ। তই আকৌ মানুহটো দোকানত নায়েই, সেইকাৰণে ঘৰলৈকে আহিলি। চাচোন চা, আমাৰ নেহাৰ নাম্বাৰটো চাচোন। তাই সেই পৰীক্ষা কেনেকুৱা হ'ল চাচোন। চাইছো ৰ'ব, নেটটো আকৌ বৰ গণ্ডগোল কৰি থাকে নহয়। পাছ কৰিম বুলি জানো হ'লেও আৰু চোৱাটো কটাইব ন পিতৰা? হয় দে, চাবতো লাগিব, চালেহে তই কনফাৰ্ম হবি। ঐ চাকৰি পালে একেবাৰে তহঁতৰ আৰু লেভেলেই বাঢ়িব নহয়। লেভেলটো অলপ বঢ়াবতো লাগিবই ন, মাষ্টৰনী সময় এতিয়া। পিতৰা, তই হ'বলা ঘৰতে আছ। মই তোৰ দোকানলৈ গৈছিলোঁ। মোৰ আজি ৰিজাল্ট দিয়াৰ কথা আছে নহয়। মোৰ ৰিজাল্টটো চাই দিব পাৰিবিনে? ৰাম, এইজনী একেবাৰে হাবুল তাবুল খাই আহিছে দিছ নাই? পিতৰা, আমাৰটো আগত চাই ল। তাই ভাবিছে একেবাৰে পৰীক্ষাত পাছ কৰি পেলাই গোটেইজনী তাইহে মাষ্টৰনীজনী হ'বগে। তহঁতৰ নিচিনাবোৰ এনেও সেই পৰীক্ষাত পাছ নকৰ। যা তই নেচালেও হ'ব। এজনী একেবাৰে উধাটো খাই আহিছে, এনেও ফেইল কৰিবি যা। আইঅ ৰ'বচোন, ৰিজাল্টটো চাই ল'বলৈ দিয়ক। নেহা, তোৰ ৰিজাল্ট ওলালে ঐ। কেনেকুৱা হ'ল? তোৰ দেখোন ৰিজাল্ট ভালেই নহ'লে। কি? মোৰ ৰিজাল্ট ভাল নহ'ল? হাৰে নেহা, তোৰ ৰিজাল্ট ভাল নহ'ল? পিতৰা, মোৰতো চাই দেচোন। তোক নাম্বাৰটো মাৰি দি থৈ গৈছিলে সেই নহয়। চাইছো ৰ অকণমান ধৈৰ্য ধৰ। হে ভগৱান, পাছ কৰিলি। আৰে তোৰতো চাই ল না, পাছ কৰি ওলাইছে। ৱাও, কংগ্ৰেচুলেশ্যনছ। মই পাছ কৰিলো। হে ভগৱান, তুমি মোক চকু মেলি চালা মা। মায়ে খবৰটো পালে কিমান যে ভাল পাব। নন্দিনী, তই পাছ কৰিলি, তোৰ চাকৰি পাই গলি আৰু চাকৰি ফিক্স আৰু মজা। আৰে এয়া হ'ব নোৱাৰে। তাই পাছ কৰিলে, মই ফেইল কৰিলো। নেহা, তই আকৌ এইবোৰ কি কথা কৈছ? তই ফেইল কৰিলি বুলি নন্দিনীও ফেইল কৰিবনে? তাই পাছ কৰিলে, তাই এতিয়াৰ পৰা মাষ্টৰনী হ'ব। আৰে তই আকৌ কিয় জ্বলি মৰিছ? নহয় মানে তাই কেনেকৈ পাছ কৰিলে? মই মানে হ'ব দে নেহা, তোৰ কথা মই ভালদৰে জানো। তই পৰীক্ষা নিদিয়া আগৰ পৰাই বোলে মানুহৰ আগত কৈ আছিলি যে তই পৰীক্ষাত পাছ কৰিবিয়েই, নন্দিনীহে ফেইল কৰিব। নন্দিনী বোলে কাম কৰা মানুহৰ ছোৱালী কাৰণে তাই কাম কৰিয়ে খাব দিব জীৱনটোত। চাই ল, আজি নন্দিনী মাষ্টৰনী হ'বলৈ সক্ষম হ'ল। আৰু তই লেভেল দি থাকোঁতেই গ'ল। লোকক হিংসা কৰাৰ ফল আজি নিজে পালি নে? হা, তই বোলে নন্দিনী মাকে লোকৰ ঘৰত কাম কৰাৰ কাৰণে লাজ পাই পেলাই তাইক লগত ৰাখিবলৈকে বেয়া পাওঁ, বান্ধৱী বুলি ক'বলৈ লাজ পাইছিলি। এতিয়া দেখিলি লোকৰ ঘৰত কাম কৰি পঢ়ুৱা ছোৱালীজনীয়ে আজি কি ৰিজাল্ট কৰিলে। চাকৰি যেকেইটা মাষ্টৰনী হ'ল। বল ইয়াত এতিয়া মুখখন মেলি কি চাই আছ হা? আমাৰ ফালে গ'ল ফফ বেঙেনা গুটি। কি কথা কয়হে খুৰী? আৰে নন্দিনী মাকে লোকৰ ঘৰত কাম কৰিহে কৰে, লোকৰ ঘৰত চুৰি কৰি নুফুৰে নহয়। নন্দিনী মাকে লোকৰ ঘৰত কাম কৰি পেলাই তাইক পঢ়ুৱাই পেলাই এইখিনি পৰ্যায় পোৱাইছেহি। গম পাইছে? আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে দুখীয়া মানুহ কিছুমানে কেতিয়াবা আগবাঢ়ি যোৱাত বাধা হৈ পৰে।
লোকৰ কথা ভালকৈ যদি ক'ব নোৱাৰে বেয়া কৰি নক'ব বুজিলে দেখিলে নহয় লোকৰ ঘৰে ঘৰে কাম কৰি নন্দিনী মাকে আজি নন্দিনীক মাষ্টৰণী হ'বলৈ যোগ্য কৰি তুলিলে কিন্তু আপোনালোকৰ দৰে মানসিকতা বোৰ বেয়া হোৱাৰ কাৰণে আপোনাৰ ছোৱালী আজি ফেইল কৰিলে ঐ ইয়াতে ৰৈ থাকিবি না যাবি বল মা শুনাচোন এই মছলাটো লোকৰ কথা শুনাব আহে ইহঁতবিলাকে দুখীয়াবোৰক পাত্তাই নিদিয়ে দেখিলে নহয় এতিয়া নিজৰ অকাত কিমান বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম ধন্যবাদ